কালি 2024 চনৰ 4 এপ্ৰিল সেই দিনটোতে অসমত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলসমূহ কালি ঘোষণা কৰিলে আৰু এই ভিডিঅ'টো মৰণী সমষ্টিৰ যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া লগতে ডক্টৰ জ্ঞানশ্ৰী বৰা বাইদেউলৈ বুলি দুআষাৰমান আছে দুআষাৰমান কথা যদি এবাৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব প্ৰথমতে জ্ঞানশ্ৰী বৰা বাইদেউক দুষাৰমান কথা কওঁ বাইদেউক এটা কথা কৈ থৈছোঁ বাইদেউ পৰাজয় বুলি কোৱা শব্দটো কোনো কথা নাই হয় আপুনি শিকিব লাগিব নহ'লে আপুনি হয়তো জিকিব লাগিব সেইকাৰণে এটা বস্তু মনত ৰাখিব সংগ্ৰামে মানুহৰ জীৱনত আগবাঢ়ি যোৱাত আৰু শক্তিশালী হোৱাতহে সহায় কৰে সেইটো কাৰণে এখন খেলত হৰা জিকা থাকিবই আজি আপুনি ইমান কম সময়ৰ ভিতৰত আপোনাক যিমান ৰাইজে মৰম দিলে আপুনি সেই ৰাইজৰ মৰম কেতিয়াও অথলে কেতিয়াও যাবলৈ নিদিব সেই ৰাইজৰ লগতে সদায় থাকিবৰ কাৰণে চেষ্টা কৰিব আৰু মনত ৰাখি দিব আপুনি যেনেকৈ অসমৰ ইমানো নাৰী আছিলে সেই নাৰীসকলৰ ভিতৰত আপুনি নিজৰ কৰ্ম এৰি নিজৰ যি কাৰ্য আছিলে সেই কাৰ্যময় এৰি পেলানি যি কৰ্ম আছিলে কৰ্ম এৰি পেলানি যেনেকৈ আজি মৰিয়নিবাসী ৰাইজৰ দুখ বুজি যেনেকৈ আজি আগবাঢ়ি আহিছে আৰু সদায় আপুনি আগবাঢ়ি যাব লাগিব আজি আপুনি মনটোত হাৰি গৈছে বুলি মনটোক এটা মাৰি নিদিব আৰু এটা কথা কৈ থৈ দিওঁ আমাৰ এই ফেচবুক চলোৱা অসমৰ প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱী ভাইটি ভণ্টিহঁতক কিছুমান কথা কওঁ বা ক'ব নালাগিছিলে এনেকুৱা কিছুমান মানুহ আছে আজি অসমত প্ৰতিদ্বন্দ্বী কৰিছে বহুত আজি যেনেকেই নহওক অসমত যিমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু দেখিবলৈ পোৱা গ'ল নিৰ্বাচনৰ আগত আৰু পাছত হয়তো এনেকুৱা কথা ক'লে হয়তো আমাৰ চকুৰে চিনাকি কিছুমান বন্ধু বান্ধৱী দাদা বাইদেৱে বহুত বেয়াকৈ সেই প্ৰতিদ্বন্দ্বীসকলক বহুত বেয়াকৈ তেওঁলোকৰ মাক দেউতাকক ধৰি বা তেওঁলোকক বহুত বেয়াকৈ হয়তো অশ্লীল গালি গালাজ কৰিও তেওঁলোকক হয়তো বহুত বেয়া কথা কৈছে প্ৰথমতে মোৰ প্ৰশ্ন আছে সেইসকল ক্ৰিয়েটৰলৈ যিসকল আজি ফেচবুক হওক ইউটিউব হওক আজি ধৰি লওক টুইটাৰ হওক ইনষ্টাগ্ৰাম হওক এইবোৰ হৈছে এটা জনসংযোগ আজি আপোনালোকৰ আগত এটা উদাহৰণ দিওঁ আজি মোৰ ঘৰ হৈছে শিৱসাগৰত আপোনালোকৰ ঘৰ হৈছে কাৰোবাৰ গুৱাহাটীত আজি মই যদি বাই চান্স আজি যাওঁ আজি মই যদি আজি শিৱসাগৰৰ পৰা যদি গুৱাহাটীলৈ যাওঁ হয়তো বাই চান্স যোৰহাট বা গোলাঘাটৰ যদি কোনোবা এজন মানুহৰ লগত যদি চিনাকি হৈছোঁ আজি ফেচবুকৰ জৰিয়তে হৈছোঁ বা ইনষ্টাগ্ৰামৰ জৰিয়তে যদি হৈছোঁ টুইটাৰৰ যোগেদি হৈছোঁ বা আজি ধৰি লওক আজি ইনষ্টাগ্ৰাম আজি ইউটিউবৰ যোগেদি যদি হৈছোঁ আজি আমি যিবোৰ চকুৰে চিনাকি যে হ'ব পাৰিছোঁ এইটো এটা আমাৰ কাৰণে এখন ভাগ্য বুলি ক'ব লাগিব এটা আমি প্লেটফৰ্ম পাইছোঁ কিন্তু এইটো নহয় যে আজি মই আকৌ এটা কথা কৈ থৈছোঁ যেনেকৈ আমি যোৰহাটৰ পৰা আজি মই শিৱসাগৰৰ পৰা যদি গুৱাহাটীলৈ যাওঁ বাই চান্স মোৰ গাড়ীখন বেয়া হৈ গ'ল আজি কাক ক'ম যোৰহাটত থকা এজন মানুহক ক'ম আজি গোলাঘাটত থকা এজন মানুহক ক'ম কিন্তু আজি ভগৱানে নকৰক এনেকুৱা কিছুমান মানুহক কেতিয়াও এইবোৰ দেখিবলৈ পাইছোঁ বা আমি শুনিবলৈ পাওঁ চকুৰে দেখিবলৈ পাইছোঁ ইমান বেয়াকৈ অশ্লীল গালি গালাজ কৰে যিবোৰ মানুহে এই প্ৰতিদ্বন্দ্বীসকলক লৈ বেয়া মন্তব্য কৰিছে মই সেইসকলক এটা কথাই সুধোঁ যে আপোনালোকৰ ঘৰখনক বা আপোনালোকৰ ঘৰৰ মা দেউতাক বা আপোনাৰ ঘৰখনক সেই প্ৰতিদ্বন্দ্বীসকলে জানো কিবা খোৱা বোৱাত জানো কিবা অশান্তি কৰিছিলে আপোনালোকে এটা ফেক আইডি খুলি লৈছিলে এটা ফেক আইডি খুলি লৈ তাত আপোনালোকৰ ফটোখন নাথাকে তাত আপোনালোকৰ কোনো নামটো থাকে ফটোখন নাথাকে আৰু প্ৰফাইলটো লগ থাকে এইবোৰ আমাৰ অসমত বহুত দেখিবলৈ পাইছোঁ এইবোৰ হ'ব নালাগে আৰু এটা কথা কৈ থৈ দিওঁ এইবোৰ কাম কৰাতকৈ ভাল কাম কিছুমান কৰিবলৈ লওক তেতিয়া হয়তো দেখিবলৈ ভাল লাগে আৰু আজি জ্ঞানেশ্বৰ বা বুলিয়ে নহয় আজি কুংকি বা বুলিয়ে নহয় আজি অখিল গগৈ প্ৰত্যেকজন মানুহক কিছুমান মানুহে ট্ৰল কৰে মোৰ এটা কথাই আছে মোৰ ফালৰ পৰা এটা কথাই কওঁ যিসকলে ট্ৰল কৰে বা যিসকলে তেওঁলোকে আজি ৰোজ কৰে আজি তেওঁলোকক এটা কথাই কওঁ বেয়া অশ্লীল মন্তব্য কৰিলে ট্ৰল কৰা নহয় বা ৰোজ কৰা নহয় যাতে এনেকুৱাকৈ ৰোজ কৰিব লাগে বা এনেকুৱাকৈ ট্ৰল কৰিব লাগে যাতে সেই মানুহজনক ভাল এটা কথা কয় যাতে তেওঁ যাতে নেক্সট বাৰ যাতে এনেকুৱা এটা ভুল নকৰে বা এনেকুৱাকৈ কথা নকয় তেনেকুৱা ধৰণে কৰিব লাগে কিন্তু আজিৰ সমাজত দেখিবলৈ পাওঁ ইমানেই আজি সমাজত নিকৃষ্ট আজি হ'বলৈ গৈছে নিৰ্লজ্জ কিছুমান কাম বা কথা ক'বলৈ আগবাঢ়ি গৈছে কিছুমান মানুহ আছে আমাৰ সমাজত মই বুজি নাপাওঁ আজি নতুন প্ৰজন্মই কি শিকিব আজি সৰু বাচ্চা এটা আজি কি দেখিব আজি ক'ৰ পৰা শিকিব আজি কোনে শিকাব এই কথাবোৰ আজি প্ৰশ্ন হ'বৰ কাৰণে হয়তো দেখিব প্ৰশ্নবোধক হৈ পৰিছে সেইটো কাৰণে মই আজি এই ভিডিঅ'টোৰ যোগেদি এটা কথা কওঁ যিবোৰ মানুহে বেলেগক হয়তো সাহস দিয়া অধিকাৰ নাই কাকো বেয়াকৈ কোৱাৰো অধিকাৰো নাই
আপোনালোকে সাহস দিয়ক। আজি এখন খেলেই হওক, আজি নিৰ্বাচন বুলিয়ে নহয়, তাত জয় পৰাজয় থাকিবই, তাত কোনো কথা নাই, কিন্তু সাহস দিব। মানুহক কেতিয়াও এষাৰ কথা কৈ মানুহৰ মনত আঘাত নিদিব। সেই কথাষাৰ আজি মোৰ ভিডিঅ'ৰ যোগেদি কওঁ। আৰু আজি জ্ঞানশ্ৰী বালৈ এটাই অনুৰোধ কৰোঁ, আজি আপোনাক যিসকল আপুনি গম পাইছে ইমানটা ভোট পাইছিলে, যে হাজাৰ বা যে লাখে ভোট নাপাওক কিয়, আপুনি সেই প্ৰত্যেকজন আপোনাক যিসকলে মৰম দিলে সেইসকলক আপুনি ধন্যবাদ জনাব আৰু সেইসকল ৰাইজৰ লগত থাকিব। মৰণি যি সমস্যা আছে সেই সমস্যাবোৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক দেখাব, ক'ব। আৰু এটা কথাও কৈ থৈ দিওঁ, আজি মোৰ ফালৰ পৰা আজি শিৱসাগৰবাসী হৈ আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ালৈ এটা অনুৰোধ, আজি মৰণিবাসীত যি প্ৰব্লেম আছে, যি সমস্যা আছে, খোৱা পানীৰ পৰা আদি কৰি যিবোৰ সমস্যা আছে, কোনে কি কৈছে ক'ত নাকায় সেইবোৰ বাদ দিয়ক। আৰু বহুতখিনি দেখিবলৈ পাইছিলোঁ, বহুত চুমা বাবাৰ পৰা আৰম্ভ কৰি বহুতখিনি কোৱা কিবা কিবি দেখিবলৈ পাইছিলোঁ, যাতে আমি সেইবোৰ নিবিচাৰোঁ, কোনেও নিবিচাৰে। আপোনাৰ কাম কি, আজি মৰণিবাসী ৰাইজে যেনেকৈ আপোনাক প্ৰতিদ্বন্দ্বী হিচাপে যেনেকৈ আজি দুষাৰ কথা ক'বৰ কাৰণে আজি বিধানসভাৰ মাজলৈ আগবঢ়াই দিছে, যাতে আপুনি যাতে সেই বিশ্বাসখিনি যাতে দিয়ে আৰু সেই বিশ্বাসখিনি যাতে আগবঢ়াই লৈ যায় আৰু মৰণিবাসী ৰাইজৰ হৈ যাতে মাত মাতে, যাতে সেই মৰণিখনক আজি যোৰহাটখনক আজি যাতে আগবঢ়াই লৈ যোৱাত লগতে অসমৰ ভিতৰত এখন ৰাজ্য হিচাপে, এখন জাকত জিলিকা ৰাজ্য বা আজি অসমখনক আজি অসমৰ ভিতৰত থকা এখন জিলা হিচাপত বা যি ডিষ্ট্ৰিক্ট হিচাপত যাতে আগবঢ়াই লৈ যায় আৰু যাতে প্ৰত্যেকজন মানে ৰাইজৰ দুখ ক্ৰুটি বুজি পায়, যাতে প্ৰত্যেকজন ৰাইজৰ মনৰ দুখখিনি বুজি পায়, তেওঁলোকৰ যি প্ৰব্লেম আছে সেইখিনি যাতে বুজি পায়, যাতে আপুনি উন্নয়নৰ দিশত যাতে আগবাঢ়ি যায়, যাতে মৰণিখনক অসমৰ হৈ আজি বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠিত কৰিব বুলি আজি মই আশাবাদী। বাকী যি হৈছে যি নহৈছে সেইবোৰত কেতিয়াও লাগি থাকি লাভ নাই। খালি এটা কথাই কৈ থৈ দিওঁ, ৰাইজৰ হকে কাম কৰি যাওক, কোনো নিস্বাৰ্থ নোহোৱাকৈ। প্ৰত্যেকজন আজি জ্ঞানশ্ৰী বাকো কয় এটা কথাই, সকলোৰে মাজত মিলি থাকক, ৰাইজৰ মনটো জয় কৰিবলৈ লওক, ভাল ভাল চিন্তাধাৰা কৰিব, সকলোৱে যাতে আগবাঢ়ি যাওক। খেল এখনত জয় পৰাজয় থাকিব, এইটো নহয় এতিয়া কওক পৰাজয় মানে এটা শব্দ নাই। এটা কথা হয় আপুনি শিকিব লাগিব, নহয় আপুনি জিকিব লাগিব। শিকিব লগা বহুত আছে। আজি ইমান কম সময়ৰ ভিতৰত যিসকল ৰাইজে জ্ঞানশ্ৰী বাক আজি মৰম দিলে, সেইসকল ৰাইজৰ মাজত থাকি নতুন চিন্তাধাৰাই আজি মৰণিখনক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিব, এইটোৱে মোৰ কাটৰ অনুৰোধ। আৰু এতিয়াও কওঁ, যিবোৰ ফেচবুক চলোৱা, আজি ইউটিউব চলোৱা, আজি টুইটাৰ চলোৱা, ইনষ্টাগ্ৰাম চলোৱা, যিবোৰ মানুহে এইবোৰ কাম কৰি আছে, যাতে এই কামবোৰ যাতে নকৰে, এইটো অসমৰ ৰাইজৰ প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱীলৈ মোৰ ভিডিঅ' যোগেদি আহ্বান জনাইছোঁ। আৰু মোৰ যদি কথাবোৰ ক'ত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব। আৰু আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় আই অসম।